ভৰিলৈকে গেলিছে দৰং জিলা পৰিষদ। চৰকাৰৰ এটি ব্যাগুম বিভাগ দৰং জিলা পৰিষদ। দৰঙৰ মঙলদৈ, চিপাঝাৰ আৰু দৌলগাঁৱৰ প্ৰতিটো গ্ৰামোন্নয়নৰ কাম ৰূপায়ণ তথা পৰিচালনা হয় হালৈলৈ বহি থকা দৰং জিলা পৰিষদৰ জৰিয়তে। কিন্তু আচৰিত, কি MGNৰেগা, কি অমৃত সৰোবৰ, প্ৰতিটো অভিলাষী আঁচনিয়ে বুমেৰাং। সমষ্টি আছে জনপ্ৰতিনিধি, কিন্তু নলয় ব্যৱস্থা। জিলাখনত অধিকাংশ আঁচনি আধৰুৱা। একমাত্ৰ কমিছনৰ বাবেই জনপ্ৰতিনিধিৰ পোহনীয়া ঠিকাদাৰৰূপী চামচাসকলৰ ওপৰত লোৱা নহয় কোনো ব্যৱস্থা। দৰঙত এইদৰেই চলিছে বিকাশ। মাত্ৰ এটা উদাহৰণ দাঙি ধৰি উন্নয়নৰ ফুপুলা স্বৰূপটো দেখুৱাই দিব খুজিছোঁ। দৌলগাঁও সমষ্টিৰ বেছিমাৰী এটা গুৰুত্বপূৰ্ণ পথ। এই পথটি উন্নয়নৰ বাবে MGNৰেগা আঁচনিৰ অধীনত দৰং জিলা পৰিষদে আবণ্টন দিছিল 8.02 লাখ টকা। বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এই পথটিৰ নিৰ্মাণ আৰু বিকাশ এবাৰ চাওক আৰু বুজক কেনেদৰে চলাইছে চৰকাৰী ধনত মুক্ত লুণ্ঠন। আমাৰ বৰুৱাজাৰ গাঁওখন বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাজাৰ গাঁওখনত এখন MGNৰেগাৰ কাম চলি আছিলে। জনামতে কামটো আনুমানিক স্কেল 8 লাখ কিবা টকা আছিলে। তাৰ এই কামটো হ'ল আমিনুল ইছলাম হাউচ টু হায়দৰ আলী হাউচ। এই কামটোত মই দেখা পোৱা মতে বহুত খেলিমেলি হৈ আছে, মানে দুৰ্নীতিমূলক কাম চলি আছে ইয়াত। মই দেখা পাইছোঁ ৰাস্তাত মানে কোনো ধৰণৰ মাটি কটা নাই, কোনো ছাইড বাম দিয়া নাই, ডাইৰেক্ট কেইটামান শিলগুটি অলপ দি কিনে ৰাস্তাৰ কাম শেষ হ'ব বুলি জনাইছে। মই যেতিয়া GRSক কল কৰিছিলোঁ, কৈছে যে 50% কাম হৈ গ'ল। ইয়াত মই দেখা পাইছোঁ যে 50% কামটো দূৰৰ কথা, মোৰ মতে ইয়াত 20% কামো হোৱা নাই এই ৰাস্তাখনত। আৰু এই ৰাস্তাখনত বহুত বেমাজলি দেখা পাইছোঁ কামত। এইটো চাই কিনে মই যোৱাকালি আমাৰ গাঁৱৰ যুৱকসকল কেইজনে এখন RTI এপ্লিকেশ্যন দিছোঁ ব্লগত। দিয়াৰ পিছত মানে ৰাতিৰ পৰাই ভয় ভাবুকি আহি আছে আমাৰ ওচৰত, এনে কিবাকিবি কৰিব, ভয় ভাবুকি দেখুৱাইছে, RTI উঠাব লাগে, নহ'লে আমাক মাৰি পেলাব, এনেকুৱাকৈ বহুত কিবাকিবি কৈ আছে আৰু বেয়া গালি দি আছিলে। মই এতিয়া এইখিনিতে এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ যিটো MGNৰেগাৰ কাম চলি আছে, কামৰ যিবিলাক মানে বিভাগীয় কৰ্তৃপক্ষ আছে, সেইসকলে যাতে কামটো ভালকৈ চাই চিন্তি, মানে কামটো যেনেকুৱা ধৰণৰ হ'ব লাগে ঠিক তেনেকুৱা নহ'লে আমি RTI কেতিয়াও নুঠাওঁ, কামটো ভালদৰে হ'ব লাগে। বাছ বিভাগীয়সকলে কামটো ভালকৈ চাব লাগে। ভয় ভাবুকি দিছে যিসকলে মানে কামটো চলাই আছে ইয়াত আমাৰ গাঁৱৰে, যিসকলে কামটো চলাই আছে তেওঁলোকে ৰাতি এনেকুৱা কৈছে আমাক। পথটো হায়দৰ আলী হাউচ টু আমিনুল ইছলাম হাউচ, এই দলং পাৰৰ পৰা হয়, আনখন দলং নাই, দলঙৰ অলপ বাকী আছে, এইখিনি ঘৰ। বৃহৎ পৰিমাণৰ দুৰ্নীতি হৈছে, নিশ্চয় আপোনালোকে চাইছে, ভিজুৱেলত চাব পাৰিব, ৰাইজে চাব পাৰিব কেনেকুৱা ধৰণৰ কাম হৈছে। দেখা পোৱা মতে যিটো মাটি দিব লাগিছিল ছাইড বাম, মাটিটো মানে নদীৰ কাষৰ পৰা উঠাই দি কিনে ছাইডত দিছে। এই মাটিটো 2-3 দিনত মানে শেষ হৈ যাব, নাথাকে, বৰষুণ পৰিলেই শেষ হৈ যাব। আৰু মাটিটো ইয়াৰ ৰাস্তাৰ কাষৰ পৰাই উঠাই কিনে এনেকুৱাকৈ গাঁত খুঁড়ি কিনে এনেকুৱাকৈ দিব নোৱাৰিলে হয়। কেনেকৈ পাৰিলে ইয়াৰ পৰা মাটি দি কিনে উঠাই ৰাস্তাত কাম কৰিবৰ কাৰণে? হয়, মানে কথা হ'ল যে আমি বেছিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰুৱাজাৰ গাঁও, সেইখন বৰুৱাজাৰ গাঁও। ইয়াতে মানে দলংপাৰৰ পৰা ইয়াতে হায়দৰ আলী হাউচলৈকে এটা মানে মাটিৰ কাম আহিছিল। কামখিনি আমি দেখা মতেনে সিহঁতে মানে বহুত খেলি মেলি কৰিছে আৰু বাজেটখন বহুত ডাঙৰ বাজেট আছিল। আমি জনা মতেনে 8,02,000 কিবা আছিল। আৰু আমি কিছুদিন 2-3 দিন আগতে ৰাস্তাখনত যেতিয়া পৰ্যবেক্ষণ কৰিখিনি চাওঁ যে মানে যিখিনি হ'ব লাগিছিল সেইখিনি কাম হোৱা নাই। তাৰপিছত ইহঁতে যেনেকৈ কামটো কৰিব লাগিছিল কৰা নাই। এইফালে আপোনালোকে চাইছে বা ভিডিঅ'ত ভিজুৱেল পাইছেই যে যিখিনি ৰাস্তাত যিখিনি ছাইড বাম দিব লগা আছিল, এই ছাইড বামৰ বাবে মাটিখন দূৰৰ পৰা আনিব লাগিছিল, সিহঁতে না আনি তলৰ পৰা গাঁত খুঁড়ি ওপৰত মানে ছাইড বামটো দি দিলে মাটিৰে। এইখিনি আমি জানা মতেনে বাৰিষা কালত কেতিয়াও নাথাকে, এইখিনি বাৰিষা কালত নামি যাব। আৰু ইয়াত
বহুত ডাঙৰ ডাঙৰ শিলগুটিবোৰ মানে উঠি আছে, কিন্তু আজিলৈকে সিহঁতে উলাৰ মাৰা নাই, পানী মাৰা নাই। বহুতো মানে ইস্কা 3 চকীয়া গাড়ী আৰু পিলপিলি বাইক এইবোৰ মানে যাওঁতে কিনি মানে পৰি গৈ আছে, মানুহবোৰে দুখ পাই আছে। তে আমি যেটো দেখা পালোঁ বহুত সমস্যাত আৰু ইহঁতে মানে বহুত দুৰ্নীতি কৰিলে। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰে ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।